তো গাইজ আমি আহিছোঁ এতিয়া টিকেট কাটিবৰ কাৰণে লাইন চাওক না কি ডাঙৰ লাইন এইটো এয়াই হ'ল অসমীয়া ফিল্মৰ ক্ৰেজ মানে চাওঁ নাই চাব টিকেট ল'বহে আহিছোঁ তুমি চালা আমিতো প্ৰথম দিনাই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আকৌ চাব আহিছা তো গাইজ দেখা পালে কিমান ক্ৰেজ আৰু কিমান মানুহ তো আজিও টিকেট কাটিবৰ কাৰণে বহুত লাইন চাওক না এতিয়াও তো গাইজ ৰখি আছোঁ আমি এওঁ আকৌ বৰ লাজ কৰে বোলে দেই আমাৰ মোৰ ৰুমমেট লগতে একেলগে একেটা ডিপাৰ্টমেণ্টতে আমি কৰোঁ তো এতিয়া ৰখি আছোঁ ৰবিদা চাম আৰু ৰ'ব টিকেট শেষ নেকি দাদা টিকেট শেষ হাউচফুল আৰু গাইজ টিকেট ফুল হাউচফুল বোলা হা নাপাম নেকি আজি টিকেট নাই চালা টিকেট নাই আচ্ছা হাউচফুল আজি টিকেট নাপালোঁ এতিয়া আৰু কৈ থাক ঐ হাউচফুল তো এতিয়া আকৌ আমি যাব লগা হ'ল ঘূৰি কালিও আহি ৰখি ৰখি গৈছোঁ টিকেট পোৱা নাই ৰবিদা বহুত মিছ কৰি আছোঁ ফিল্মখন হে চাব পোৱা নাই ডিউটিও আছে নাইটতে চাম চাগে আৰু তো এতিয়া আমি গৈ থাকোঁ আহি আছোঁ একদম মানে মানুহে মানুহ এই মাজতো কেনেকৈ আমি টিকেট পাম আৰু আজিও আজি বহুত ভাল লাগিছে তো গাইজ এইটো চিফ্টৰ নাপালোঁ হাউচফুল হৈ গ'ল আৰু এতিয়া 7:30টাৰ লাষ্ট আছে এখন পাওঁ চাওঁ আজি নাপালে আৰু উপায় নাই এতিয়া লাইন আকৌ হৈয়ে আছে মানে 7:30টাৰ চিফ্টৰ কাৰণে এতিয়াও লাইন ধৰিয়ে আছে জানিব পাৰে আৰু কিমান ক্ৰেজ মানে ৰঘুপতিৰ কাৰণে তো গাইজ দেখিলে নহয় যোৱাকালি টিকেট নাপালোঁ তথাপিও জোচ কমা নাই গাইজ বৰষুণত তিতি বুৰি হ'লেও লাইনত পিংকক থৈছোঁ মই ৰেংকত পিন্ধি আহিছোঁ ৰখি আছোঁ বাহিৰত আজি ফিল্ম চামেই মানে গাইজ ফাইনেলি আজি আমি টিকেট পাবলৈ সক্ষম হ'লোঁ আৰু এতিয়া মানে যাম আৰু আজি পাঠশালাত প্ৰথমবাৰৰ বাবে ফিল্ম চাম তাকো চাম ৰবিদাৰ ফিল্ম মোৰ লগৰজনো ওলাই আছে মই ওলাই ৰেডি পূৰা ডিউটি কৰি আহি কি আমি লাইনত থাকিলোঁ তো গাইজ আমি আহি পালোঁহি চিনেমা হল আৰু এইয়া মানুহ চাওক পূৰা লাইন পাতি আছে আৰু এয়া সোমাই গৈ আছোঁ গাইজ এইখিনিতে এটা কথা এই ফিল্মখন চোৱাৰ জোচ নকমাৰ আৰু এটা কাৰণ হৈছে এইখন ফিল্মখনৰ যিজন নেকি প্ৰডিউচাৰ হয় সেইজন আমাৰ হোম টাউন টংলাৰ হয় আৰু তেওঁৰ নাম হৈছে শৈলেন শৰ্মা ডাঙৰীয়া ভয় লাগে কিবা কৰে মানুহে ভয় কৰিব মোৰ কিন্তু বিৰাট ভাল লাগে ইণ্টাৰভেল হৈ গ'ল দাদা ইণ্টাৰভেল হ'ল কেনেকুৱা লাগিল আপোনাৰ বঢ়িয়া লাগিছে একদম ছুপাৰ ক্লাছ লাগিছে আৰু বহুত দিনৰ মূৰত ভাল ফিল্ম এখন চালোঁ আৰু বহু বছৰৰ মূৰত এখন ভাল ফিল্ম এখন চালোঁ তো গাইজ আমি আহিলোঁ এতিয়া মানে ফিল্মখন আমি চোৱা হ'লে এসপ্তাহমান তাৰ মাজতে বানপানীও হৈ গ'ল পানী পাঠশালাত কেনেকুৱা পানী হৈছে আপোনালোকে গমেই পায় মই এটা শ্বৰ্টলি ভিডিঅ' বনাই আপোনালোকক দিম বাৰু মানে আমাৰ কামত ব্যস্ত থকাৰ কাৰণে আমি সেই ভিডিঅ'টো দিব পৰা নাই একদম দিন ৰাতি একদম 2 টাইম আমি ডিউটি কৰিছোঁ দিনতো কৰিছোঁ ৰাতিও কৰিছোঁ এইকেইটা দিন তো একদম ভিডিঅ' দিব পৰা নাই এইটো ভিডিঅ' কৰি থৈ পেলাই এতিয়া আজি দিব ওলাইছোঁ আৰু সেই সন্দৰ্ভতে আজি কওঁ ৰিপুল দা আপুনিতো চালে ফিল্মখন কেনেকুৱা লাগিল কেনেকুৱা বুলি কওঁতে বহুত দিনৰ মূৰত এখন ভাল অসমীয়া চিনেমা চালোঁ আৰু ৰবিদাৰ খুব ভাল লাগিলে সাউথৰ মুভি চোৱা যেন লাগিছে সঁচাকৈ কিন্তু মজা লাগিছে একশ্যন মানে একশ্যন ক'ব লাগিব এইটো তাৰ কাহিনী আমাৰ সমাজ জীৱনৰ লগত প্ৰতিজন অভিনেতাই একচুৱেলি ধুনীয়া কৈছে নহয় জানো ভাল একদম মানে নেত্ৰ গাই বিশেষকৈ চালমান খান অ' মাই গড একদম মানে আনএক্সপেক্টেডলি মানে মানুহজন নহয় ন অৰুণ নাথ তেখেতৰ একদম ভাল লাগিছে এই দুদিন টিকেট কাটিব গৈ পাঠশালাত আমি টিকেট নাপাই ঘূৰি আহিছোঁ 4-5 ঘণ্টা আমি লাইনত থাকি এনে পাঠশালাতে এনেকুৱা লাইন নে বাহিৰতো লাইন আপোনালোকে কমেণ্ট কৰি জনাবচোন কিন্তু আমাৰ পাঠশালা বিশেষকৈ আমাৰ বুলিয়ে কৈছোঁ এতিয়া মানুহে চাব আহিছে একেলগে 2-3 বাৰ এনেকৈ চাইছে চোৱাৰ ফলত আমি তাৰমানে টিকেট সদায় যাওঁ ডিউটি শেষ কৰি লাইন পাতো নাপাওঁ সদায় যাওঁ এনেকৈ দুদিনৰ পিছত টিকেট পাইছোঁ তাৰপিছত চালোঁ বাৰু ফাইনেলি বহুত ভাল লাগিছে ভাল লাগিল অসমীয়া ফিল্ম জগতত
ফিল্মৰ ৰিভিউ হিচাপত দিব নাযাওঁ, কাৰণ ইয়াৰ কাৰণে হয়তো মই বহুত সৰু হৈ আছোঁ এতিয়াও, ইয়াৰ বিষয়ে ক'ব নাযাওঁ, কিন্তু এখন ধুনীয়া ফিল্ম বুলি মই সেইটো ক'ব পাৰিম। আৰু ৰবিদা কওঁ এনেকুৱা ফিল্ম বনাই যাওক, আমি চাম আপোনাৰ লগত এডভাৰটাইজৰ দৰকাৰ নাই, ভাল হ'ব লাগে। চিনেমা ভাল হ'লে আমাৰ দৰে ৰাইজ চবে চাব, দৰ্শক আহিবই, হল ভৰ্তি হৈ চাব, 10 কৰোৰ নহয় আৰু বহুত কিবা কিবি আহি যাব।